চৰাইদেউ জিলাৰ আয়ুক্তক 5 সংগঠনৰ সম্বৰ্ধনা। চৰাইদেউ মৈদাম ক্ষেত্ৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি প্ৰদানত অৱদান আগবঢ়োৱা চৰাইদেউ জিলাৰ আয়ুক্ত নিবেদন দাস পাটোৱাৰীক 5 সংগঠনৰ সম্বৰ্ধনা। চৰাইদেউ জিলাখনক এক মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হোৱা বিদায়ী আয়ুক্ত নিবেদন দাস পাটোৱাৰীক আয়ুক্ত কাৰ্যালয়ত 5 দল সংগঠনে সম্বৰ্ধনা জ্ঞাপন কৰে। মিডিয়া মেনেজমেণ্ট এণ্ড ৰিচাৰ্চ এছ'চিয়েশ্যনৰ সভাপতি, চৰাইদেউ মৈদাম সীমা নিৰ্ধাৰণ সমিতি, মডেল মেপ প্ৰস্তুতকৰ্তা ডক্টৰ জাকিৰ আলমে আধৰা অনুষ্ঠানত ৰয়েল আহোম ছ'চাইটিৰ উপসভাপতি আমিৰুল হাজৰিকা, সদৌ অসম গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ কাৰ্যকৰী সভাপতি ৰফিক আহমেদ আৰু ইণ্ডিজিয়াছ ফ'ৰাম অৱ নৰ্থ ইষ্টৰ হৈ পৰিস্মিতা ফুকনে সফুৰা চেলেং চাদৰ গামোচাৰে আয়ুক্তগৰাকীৰ অৱদানৰ বাবে শলাগ লোৱাৰ লগতে সম্বৰ্ধনা জ্ঞাপন কৰে। উল্লেখযোগ্য যে চলিত মাহতে ৰাজ্য চৰকাৰে ঘোষণা কৰা শ্ৰেষ্ঠ জিলাৰ খিতাপ চৰাইদেউ জিলাই নিবেদন দাস পাটোৱাৰীৰ কাৰ্যকালতে পাবলৈ সক্ষম হৈছিল। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।